ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই তোমালোকৰ লগত ডিছকাছ কৰিম ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানৰ 6ষ্ঠ অধ্যায়ত থকা অৰ্থাৎ চেপ্টাৰ 6ত থকা কলা পাঠটোৰ কেইটামান অতিকে গুৰুত্বপূৰ্ণ MCQ যিবিলাক তোমালোকৰ হাফ ইয়াৰলি এনুৱেল এক্সাম বা ইউনিট টেষ্টত কমন হিচাপে পৰিগণিত হ'ব। ইয়াৰ পূৰ্বেও তোমালোকৰ অষ্টম অধ্যায়ত চেপ্টাৰ 8ত থকা গতি পাঠটোৰ MCQ মই আগবঢ়াইছিলোঁ। যদি তোমালোকে চোৱা নাই ভিডিঅ'টো চাই ল'বা। তো তেতিয়াহ'লে আমি সময় নষ্ট নকৰি MCQ বিলাক ডিছকাছ কৰোঁ। তো প্ৰথম প্ৰশ্নটো হৈছে আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত? অপশ্যনসমূহ দিছে। অপশ্যন এ আচ্ছাদক কলা, বি সংযোজক কলা, চি স্নায়ু কলা আৰু ডি হৃদপেশী। তো আমি পাঠটোত পাইছোঁ যে অত্যন্ত পাতল আৰু চেপেটা আৰু দেখাত মাছৰ বাকলিৰ দৰে যিবিলাকক সৰলচতীয়া আচ্ছাদক কলা বুলিও কোৱা হয়, এইবোৰৰ দ্বাৰা আমাৰ মুখ গহ্বৰৰ ভিতৰৰ আৱৰণীখন গঠিত। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আচ্ছাদক কলা। 2 নম্বৰ প্ৰশ্নটো দিছে তলৰ কোনবোৰ অনৈচ্ছিক পেশী? 1 ৰৈখিক পেশী, 2 অৰক্ষিত পেশী, 3 হৃদপেশী আৰু 4 কংখাল পেশী। এতিয়া আমাক অপশ্যনসমূহ দিছে। অপশ্যন এ 1 আৰু 2, বি দিছে 2 আৰু 3, চি দিছে 3 আৰু 4, ডি দিছে 1 আৰু 4। ইয়াত ৰৈখিক পেশীটো অনৈচ্ছিক পেশী নহয়। অৰক্ষিত পেশী আৰু হৃদপেশী এই দুটা অনৈচ্ছিক পেশী হয়। আনহাতে কংকাল পেশীটো অনৈচ্ছিক পেশী নহয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব 2 আৰু 3, যিটো আছে অপশ্যন বিত। কুৱেশ্যন নম্বৰ 3টোত দিছে জলজ উদ্ভিদক পানীত উপঙি থকাত সহায় কৰা কলাবিধ হ'ল অপশ্যন এ ক্ল'ৰেনকাইমা, বি কলেনকাইমা, চি বায়ু কলা আৰু ডি ভাজক কলা। আমি পাঠটোত পাইছিলোঁ যে জলজ উদ্ভিদৰ ক্ষেত্ৰত পেৰেনকাইমা কোষবিলাকৰ মাজত যথেষ্ট ডাঙৰ ডাঙৰ কোষ মধ্যৱৰ্তী স্থান থাকি উদ্ভিদজোপাক পানীত উপঙি থকাত সহায় কৰে, যাক বায়ু কলা বুলি কোৱা হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বায়ু কলা, এৰেনকাইমা। নেক্সট কুৱেশ্যন নম্বৰ 4টো হৈছে তলৰ কোনটো সংযোজক কলাৰ উদাহৰণ? অপশ্যন এ স্নায়ু নাৰ্ভছ, বি স্নায়ু ৰজ্জু, স্পাইনেল কৰ্ড, চি টেণ্ডন আৰু ডি হৃদপেশী, কাৰ্ডিয়াক মাছলছ। আমি পাইছিলোঁ যে আমাৰ দেহৰ সংযোজক কলাসমূহ হৈছে এৰিঅ' কলাৰ কলা, মেট কলা, অস্থি, টেণ্ডন, লিগামেণ্ট, উপাস্থি আৰু তেজ। গতিকে ইয়াত আমাৰ সংযোজক কলাৰ উদাহৰণটো হ'ব চি টেণ্ডন। এবাৰ কুৱেশ্যন নম্বৰ 5টো দিছে ফ্ল'য়েমৰ প্ৰধান কাম হ'ল সালোক সংশ্লেষণ, বি পানী পৰিবহণ, কণ্ডাকশ্যন অফ ৱাটাৰ, খাদ্য পৰিবহণ, কণ্ডাকশ্যন অফ ফুড, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি পাইছিলোঁ যে উদ্ভিদ দেহৰ জটিল কলা হৈছে জাইলেম আৰু ফ্ল'য়েম, আৰু ফ্ল'য়েমে খাদ্যবস্তু উদ্ভিদৰ পাতৰ পৰা অন্যান্য অংগলৈ সৰবৰাহ কৰে। গতিকে শুদ্ধ অপশ্যনটো হ'ব ফ্ল'য়েমৰ কাম হৈছে খাদ্য পৰিবহণ, অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 6 নাৰিকলৰ বাকলিত থকা কলাবিধ হ'ল পেৰেনকাইমা, অপশ্যন বি কলেনকাইমা, অপশ্যন চি বায়ু কলা, অপশ্যন ডি স্কেৰেনকাইমা। এইটো এটা অতিকে কমন প্ৰশ্ন হয় আৰু নাৰিকলৰ বাকলিত থকা কলাবিধ হ'ল, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি স্কেৰেনকাইমা। এবাৰ কুৱেশ্যন নম্বৰ 7টোত দিছে এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযুক্ত কৰা সংযোজক কলাবিধ হ'ল অপশ্যন এ লিগামেণ্ট, বি নিউৰন, চি উপাস্থি আৰু অপশ্যন ডি তেজ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লিগামেণ্ট, যি এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযুক্ত কৰা এবিধ সংযোজক কলা। নেক্সট কুৱেশ্যন নম্বৰ 8টোত দিছে তলৰ কোনটো সংযোজক কলা নহয়? অপশ্যন এ অস্থি, বি দাঁত, চি তেজ, ডি লিগামেণ্ট। ইয়াত দাঁতক বাদ দি বাকী গোটেইকেইটা সংযোজক কলা হয়। গতিকে সংযোজক কলা নোহোৱা অপশ্যনটো হ'ব অপশ্যন বি দাঁত, অৰ্থাৎ টিথ। 9 নম্বৰ প্ৰশ্নটো দিছে আমাৰ তলৰ কোনটো উদ্ভিদ অংগত চুৱেৰিন পোৱা যায়? অপশ্যন এ ৰক্ষীকোষ, বি কৰ্টেক্স, চি বহিস্থক, ডি কৰ্ক। আমি পাঠটোত পাইছিলোঁ যে গছৰ বাকলি গঠন কৰা কৰ্কৰ কোষবিলাক হৈছে মৃত, আৰু ইয়াৰ কোষবেৰত চুৱেৰিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ জমা হৈ থাকে, যাৰ বাবে ইয়াৰ মাজেৰে গেছ আৰু পানীও সৰকিব নোৱাৰে, অৰ্থাৎ ইয়াৰ পৰা চুৱেৰিন নিৰ্গত হয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কৰ্ক। এবাৰ 10 নম্বৰ প্ৰশ্নটোত দিছে হৰিতকণা থকা পেৰেনকাইমা কোষবিলাকক বোলা হয় অপশ্যন এ ক্ল'ৰেনকাইমা, বি কলেনকাইমা, চি স্কেৰেনকাইমা, ডি ওপৰৰ এটাও নহয়। আমি পাইছিলোঁ যে হৰিতকণা থকা পেৰেনকাইমা কোষবোৰক বোলা হয় ক্ল'ৰেনকাইমা, অৰ্থাৎ ক্ল'ৰেনকাইমাত হৰিতকণা থাকে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ক্ল'ৰেনকাইমা। কুৱেশ্যন নম্বৰ 11 পত্ৰৰন্ধ্ৰবিলাকক কেইটা কোষে আগুৰি থাকে? অপশ্যন এ 2টা, বি 3টা, চি 4টা আৰু অপশ্যন ডি 6টা। আমি পাইছিলোঁ যে পাতৰ বহিস্থকখনত কিছুমান সৰু সৰু ৰন্ধ্ৰ থাকে, যাক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়।
আৰু এই পত্ৰৰন্ধ্ৰবিলাক বৃক্ক আকৃতিৰ দুটা কোষেৰে আগুৰি থাকে। ইহঁতক ৰক্ষীকোষ বুলি কোৱা হয়। অৰ্থাৎ পত্ৰৰন্ধ্ৰবিলাকক দুটা বৃক্ক আকৃতিৰ কোষে আগুৰি থাকে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দুটা। কুৱেশ্যন নম্বৰ 12, চকুৰ আইৰিছত কেনেধৰণৰ পেশী পোৱা যায়? অপশ্যন এ অৰেখিত পেশী, বি ৰৈখিক পেশী, চি হৃদ পেশী, ডি মাকু সদৃশ পেশী। আমি পাইছিলোঁ যে দীঘল মাকু সদৃশ মাত্ৰ এটা কোষকেন্দ্ৰ থকা কিছুমান অৰেখিত পেশী চকুৰ আইৰিছ, জৰায়ু আৰু হাঁওফাঁওৰ ব্ৰংকাই আদিত পোৱা যায়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰেখিত পেশী। অৱশ্যে ইয়াত অপশ্যন ডিটো গ্ৰহণযোগ্য হ'ব যদিহে অপশ্যন এটো নাথাকে। নম্বৰ 13ত দিছে তলৰ কোনবিধ কলাই কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে? অপশ্যন এ পাৰ্শ্বীয় ভাজক কলা, বি অগ্ৰস্থ ভাজক কলা, চি নিৱেশিত ভাজক কলা আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি পাঠটোত পাইছিলোঁ যে অগ্ৰস্থ ভাজক কলাবিলাকে উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকি ক্ৰমে কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অগ্ৰস্থ ভাজক কলা, যিবোৰে উদ্ভিদৰ কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। আৰু কুৱেশ্যন নম্বৰ 14ত দিছে তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰব্যক বোলা হয়? অপশ্যন এ লোহিত ৰক্তকণিকা, বি শ্বেত ৰক্তকণিকা, চি অনুচক্ৰিকা, অপশ্যন ডি প্লাজমা। আমি পাইছিলোঁ যে তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰব্যখিনি হৈছে প্লাজমা আৰু এই প্লাজমাতে বিভিন্ন ৰক্তকোষ যেনে লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকাবোৰ উপঙি থাকে। গতিকে আমি অপশ্যনসমূহ যদি চাওঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি প্লাজমা। নেক্সট কুৱেশ্যন নম্বৰ 15, মৰুচ উদ্ভিদৰ বহিত্তকখন ঢাকি ৰখা পদাৰ্থবিধ হ'ল অপশ্যন এ কিউটিন, বি ছুৱেৰিন, চি কৰ্ক আৰু অপশ্যন ডি ওপৰৰ আটাইকেইটা। আমি পাইছিলোঁ যে কিছুমান মৰুচ উদ্ভিদৰ বহিত্তকখন কিউটিন নামৰ মমজাতীয় পদাৰ্থই ঢাকি ৰাখে। গতিকে ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কিউটিন। নেক্সট কুৱেশ্যন নম্বৰ 16, চিলিয়াযুক্ত আৱৰণী কলা পোৱা যায়? অপশ্যন এ ৰেটিনাত, বি ছালত, চি শ্বাসনলীত আৰু অপশ্যন ডি অন্ত্ৰত। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শ্বাসনলীত, য'ত চিলিয়াযুক্ত আৱৰণী কলা পোৱা যায়। নেক্সট কুৱেশ্যন নম্বৰ 17, প্ৰাণীদেহৰ ভাৰ বহন কৰা কলাবিধ হ'ল? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ অস্থি, বি টেণ্ডন, চি উপাস্থি আৰু অপশ্যন ডি লিগামেণ্ট। আমি পাইছিলোঁ যে সংযোজক কলাৰ অন্যতম অস্থিসমূহে প্ৰাণীদেহৰ ভাৰ বহন কৰে তথা দেহৰ আকৃতি প্ৰদান কৰে। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ অস্থি, যিবিলাকে প্ৰাণীদেহৰ ভাৰ বহন কৰে। কুৱেশ্যন নম্বৰ 18টোত দিছে তলৰ কোনটো উক্তি অসত্য? অপশ্যন এ তেজ এবিধ সংযোজক কলা, অপশ্যন বি জলজ উদ্ভিদত বায়ু কলা থাকে, অপশ্যন চি স্নায়ুকোষৰ দীঘল প্ৰবন্ধডালক ডেণ্ড্ৰাইট বোলে, অপশ্যন ডি হৃদপেশীবোৰ এক প্ৰকাৰ অনৈচ্ছিক পেশী। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত অপশ্যন এ, বি আৰু ডি গোটেইকেইটা উক্তি সত্য, কিন্তু অপশ্যন চিত যিটো দিছে স্নায়ুকোষৰ দীঘল প্ৰবন্ধডালক ডেণ্ড্ৰাইট বোলে এইটো অসত্য, কাৰণ স্নায়ুকোষৰ দীঘল প্ৰবন্ধডালক এক্সন বোলা হয়। গতিকে ইয়াত দিয়া উক্তিসমূহৰ ভিতৰত অসত্য উক্তিটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 19, টেণ্ডন তলত দিয়া কোনযোৰৰ মাজত সংযোগী কলা হিচাপে থাকে? অপশ্যন এ পেশী আৰু অস্থি, অপশ্যন বি অস্থি আৰু উপাস্থি, অপশ্যন চি হাড় আৰু অস্থি আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি পাইছোঁ যে স্থিতিস্থাপক পেশীবোৰক অস্থিৰ লগত বান্ধি ৰখা এবিধ সংযোজক কলা হ'ল টেণ্ডন। অৰ্থাৎ টেণ্ডনে পেশী আৰু অস্থিৰ মাজত সংযোগী কলা হিচাপে থাকে। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 20 অৰ্থাৎ অন্তিমটো MCQ। ইয়াত দিছে প্ৰাণীৰ চলনত সহায় কৰা কলাবিধ হ'ল? অপশ্যন এ সংযোজক কলা, অপশ্যন বি স্নায়ু কলা, অপশ্যন চি পেশী কলা আৰু অপশ্যন ডি মেদ কলা। আমি পাইছোঁ যে পেশী কলাৰ অন্তৰ্গত ঐচ্ছিক পেশীসমূহে অন্তঃকংকালৰ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণীৰ চলনত সহায় কৰে। গতিকে প্ৰাণীৰ চলনত সহায় কৰা কলাবিধ হ'ল অপশ্যন চি পেশী কলা। তো ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ চেপ্টাৰ 6ত থকা কলা অৰ্থাৎ টিছু পাৰ্টটোৰ কেইটামান অতিকে গুৰুত্বপূৰ্ণ MCQ তোমালোকলৈ আগবঢ়ালোঁ। আৰু এনেধৰণে মই একাদিক্ৰমে আটাইকেইটা চেপ্টাৰৰ MCQ তোমালোকলৈ আগবঢ়াম। গতিকে তোমালোক যদি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু এই ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা।
আজিলৈ আহোঁ, আন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।